ডিমেট একাউণ্টৰ ট্ৰেডিঙৰ কাৰণে বাই চেল কেনেকৈ কৰিব লাগিব সেইটো চাই দি আছোঁ মই। কাইট জিৰোধা এপছটো অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছত নেটটো শ্ল' অলপ। ইয়াত মই বৰ্তমান এতিয়া পিন মাৰোঁতে হৈ গৈছে। পিন মাৰিবলৈ নহয়, আপোনালোকৰ প্ৰথম যেতিয়া খুলিবা তেতিয়া তাৰপিছত আহিব প্ৰথমে ID নম্বৰটো আহিব, তাৰপিছত আহিব পাছৱৰ্ডটো। প্ৰথমে ID নম্বৰ, ছেকেণ্ডটো আহিব পাছৱৰ্ডটো লগ ইন মৰাৰ পিছত তাৰপিছত আহিব তোমাৰ আকৌ পিন নম্বৰ। ইয়াত এটা বস্তু কিন্তু এইটো যিটো একাউণ্টখন হয় এইটো বহুত চিক্ৰেট বস্তু, চিকিউৰ বস্তু হয়। বহুত মানে কি তোমাৰ ইয়াত পইচা ইয়াত থাকিব, প্লাছ তুমি ইয়াত শ্বেয়াৰ ট্ৰেডিং কৰিব পাৰা, কিবা কৰিব পাৰা, মানে এপা যেটো এইটো বস্তু বহুত মানে চিক্ৰেট বস্তু। এইটো বস্তু কোনো শ্বেয়াৰ কৰা বস্তু নহয়, কোনো কাৰোবাক দিয়া বস্তু নহয়। ছেকেণ্ড কথাটো হৈ গ'ল, আমাৰ প্ৰফাইলত গ'লা তুমি, এইটো প্ৰফাইল আহি গ'লা। প্ৰফাইলত আহি পেলাই তুমি চেক কৰিব পাৰিলা তোমাৰ একাউণ্টত কিমান টকা মানি আছে। একাউণ্টত যিমান টকা আছে তুমি চেক কৰি ইয়াত তুমি এড কৰিব পাৰা, উইথড্ৰ কৰিব পাৰা। তুমি উইথড্ৰ কৰিলে আজি উইথড্ৰ কৰিলা, মাৰ্কেট আজি খুলি আছে, আজি উইথড্ৰ কৰিলা, ইভিনিং ৰাতি 12টা বজালৈ তোমাৰ বেংকত সেই পইচা এড হৈ যাব, এড হৈ যাব। আৰু যদি তুমি এড কৰিলে তুমি 2 মিনিটৰ ভিতৰত এড হৈ যাব, তুমি সেইটো চিন্তা কৰিব নালাগে। এড কৰোঁতে লগত হয় আৰু উইথড্ৰ কৰিলে 24 ঘণ্টা সময় লয়, কাৰণ 24 ঘণ্টা 12 ঘণ্টা সময় লয়। যেনেকৈ ৰাতি 12টা বজাত সদায় ক্লিয়াৰ কৰে। NSE মানে ৰাতি 12টা বজাতহে এইবোৰ কামবোৰ কমপ্লিট কৰি ইয়াত তোমাৰ আজি ট্ৰেডিং কৰি কিমান টকা প্ৰফিট পালা, কি কথা তাত চাই পেলাই সিহঁতে কিমান টকা এমাউণ্টত তাত ডিপ'জিট থাকিব লাগিব সেইটো হিচাপত চাই পেলাই তোমাক এড কৰিব দিয়ে এমাউণ্টটো। তেনেকৈ উইথড্ৰ কৰিব দিয়ে। এড কৰিব হ'লে তুমি এড ফাণ্ডত গুচি গ'লা। এড ফাণ্ডত গুচি গৈ পেলাই তুমি ইয়াত যিমান টকা লাগে, বোলে নাই মোক 4000 টকা লাগে, 4500 টকা লাগে, ছামথিং এইটো কৰি দিলা। কৰি পেলাই তুমি UPI থ্ৰুৱেদিও এড কৰিব পাৰা। তাৰপিছত গুগল পে' আছে, নেট বেংকিং আছে। তোমাৰ ইচ্ছা তুমি যিটো থ্ৰুৱেদি কৰিব পাৰা। আজিকালি UPIটো মাষ্ট বি থাকেই, গুগল পে' থাকে, ভীম থাকে, এনেকুৱা ছামথিং এইবোৰো দি পেলাই এড কৰিব পাৰা। তাৰপিছত ছেকেণ্ড কামটো থাকিলে নেট বেংকিং, মানে কি নেট বেংকিং, যাৰ নেট বেংকিং আছে নেট বেংকিংটো পাৰে। নেট বেংকিং নহ'লেও হ'ব, গুগল পে' দি ছামথিং হৈ যায়। আৰু UPI বুলি ক'লে মানে ভীম চলি যায়, ভীমদি বিশেষকৈ ভীম আৰু মানে মই জনামতে ভীম আৰু গুগল পে' বিশেষকৈ বেষ্ট আৰু ক'বলৈ গ'লে। আৰু মই জনাৰ ভিতৰত মানে তাত এই দুটাই বিশেষকৈ বেষ্ট এপ মানে চলি আছে বৰ্তমান এতিয়া মাৰ্কেটত, আৰু এই দুটাই ভাল। আৰু মোৰ যিটো একাউণ্ট এড হৈ আছে সেই একাউণ্টটো ইয়াত এড থাকিব। সেই একাউণ্টৰ থ্ৰুৱেদি যিটো মোবাইল কিবা গুগল পে' বা ভীম চলি আছে সেই তাতহে গৈ পেলাই সেই পইচাটো এড হ'ব পাৰে। হয়তো এড কৰিব হ'লে তুমি বেলেগ ফোন নম্বৰ দি পেলাই, বেলেগ একাউণ্ট দি পেলাই তুমি এড কৰিব পাৰা, কোনো প্ৰব্লেম নাইকিয়া, ট্ৰেডিং কৰি থাকিব পাৰা, কোনো আপত্তি নাইকিয়া। ছেকেণ্ডত তুমি ইয়াত এড কৰিলা, ফাণ্ডটো এড কৰাৰ পিছত ছেকেণ্ড কামটো থাকি গ'ল আমাৰ। তাৰপিছত আমি পইচা বাৰু এড কৰিলোঁ, এতিয়া পইচা ইনভেষ্ট কেনেকৈ কৰিম, ছেকেণ্ড কামটো এটা আহি গ'ল। তুমি এইটো ৱাচ লিষ্টত মই এটা ৱাচ লিষ্টত মই কিমানখন শ্বেয়াৰ চিলেক্ট কৰি ৰাখি থৈছোঁ। ইয়াত তোমাৰ প্ৰথম এখনো শ্বেয়াৰ নাথাকে, অনলি ইণ্ডেক্স ফাণ্ড, ইণ্ডেক্স কোনটোক কয়, ইণ্ডেক্স ফাণ্ড কোনটো এইটোকে কয়। যেনেকৈ ইণ্ডেক্স ফাণ্ড মই তোমাক দেখুৱাইছোঁ, ইয়াত ইণ্ডেক্স বুলি মাৰি দিলে তুমি দেখাবা ইয়াত ইণ্ডেক্স মাৰিলোঁ। ইণ্ডেক্স কোনখন যায় না, চেনচেক্সখন থাকে, ইণ্ডেক্সত পৰে। নিফটি 52 ইণ্ডেক্সত পৰে। নিফটি মিড কেপ 100 শ্বেয়াৰ, মানে 100 শ্বেয়াৰ চলি আছে মিড কেপৰ ভিতৰত, মানে সৰু স্মল কেপবোৰ, যিবোৰ ধৰি লোৱা ছামথিং ধৰি লোৱা 20 টকা, 25 টকা, 50 টকা, 100 টকা, 200 টকা, তেনেকুৱা শ্বেয়াৰকেইখনক মিড কেপ বুলি কয়। সেইবোৰ শ্বেয়াৰকেইখন চলি আছে, সেইখন 100খন শ্বেয়াৰ থাকে তাত, সেই গোটেইকেইখন মিলি পেলাই নিফটি মিড কেপ 100 শ্বেয়াৰ বুলি এইটো আহি আছে। 100 এইটো এটা তোমাৰ ইণ্ডেক্সত পৰে। কমিউনিটিটো পৰে। কমিউনিটিটোত আমি আজিলৈকে ট্ৰেড কৰাই নাই, কমিউনিটিত ট্ৰেড কৰা কোনো প্ৰশ্নই নাই। এটা প্ৰশ্নতে আমাৰ মূল কথাটো হৈ গ'ল কি, আমি ইণ্ডেক্স নিফটি 50 ইণ্ডেক্সতে আমি কমপ্লিট সাধন লগাই চলিব পাৰা। তাত আকৌ তুমি অভাৰ স্মাৰ্টটো দেখুৱাই পেলাই আমি কমিউনিটিত গৈ পেলাই কিনো লাভ আছে। যিটো বস্তুৰ পৰা আমি অলৰেডি পাই আছোঁ, যিটো বস্তুত তাতে আমি কমপ্লিট জয় হৈ লওঁচোন, তাৰপিছত আমি কমিউনিটিত যোৱাটো বেলেগ কথা। ছেকেণ্ডটো আহি গ'ল বেংক নিফটি এটা আছে। বেংক নিফটি ক'ত গ'ল, এইটো বেংক নিফটি বেংক এইটো এটা। নিফটি বেংকটো এইটো এটা আছে ইণ্ডেক্সৰ, মানে এই গোটেইখিনি হৈছে ইণ্ডেক্সটো এড থাকিব। তোমাৰ ইণ্ডেক্সটো এড থকাৰ পিছত তাত তুমি এড কি কৰিব লাগিব, তুমি ইয়াত চিলেক্ট কৰি চাব লাগিব।
সিলেক্ট কৰি যিকোনো এখন শ্বেয়াৰ বোলে নাই আজি এখন শ্বেয়াৰত মই ট্ৰেড কৰোঁ আজি মই আমুকত শ্বেয়াৰত ট্ৰেড কৰোঁ তোমাৰ মেণ্টেলিটিৰ কথা তোমাৰ সাইকোলজি ষ্ট্ৰঙৰ কথা সেইখিনি বহুত পিছত আছে তুমি মেইন যিখিনি পইণ্টৰ লাৰ্ণিঙৰ যে এইটো বস্তুত এনেকুৱা হয় লাৰ্ণিং চেছ নহয় তুমি যিমানে যি নকোৱা বোলে নাই মোৰ ইমান কণে হৈ গ'ল লাৰ্ণিং হৈ যাব মই ইমানখিনি পঢ়িলোঁ মোৰ হৈ যাব মোৰ পঢ়িব দৰকাৰ নাই মোৰ কোনো শিকিব দৰকাৰ নাই ইয়াত এটাই কথা যিমান তুমি লাৰ্ণিং কৰিবা তাৰ ওপৰত ডিপেণ্ড কৰি তোমাৰ ইনকামৰ গ্ৰোথ বাঢ়িব সেইটো চিষ্টেম ইয়াত ইণ্ডেক্সত তুমি কোনখন শ্বেয়াৰ আছে তুমি কেনেকৈ ক'বা নিফটি 50 বুলি যে কয় যিখন নিফটি 50 ইণ্ডেক্সত মই মাৰ্কেটত পইচা লগাইছোঁ এইখিনি শ্বেয়াৰ মই ক'ৰ পৰা লৈছোঁ জানা নিফটি 50 পৰা লৈছোঁ নিফটি 50 ক'ৰ পৰা লৈছোঁ মই তোমাক দেখুৱাই আছোঁ ক্ৰমত গ'লা ইয়াত চাৰ্চ কৰিবা NSE ইণ্ডিয়া নেটটো অলপ শ্ল' বহুত শ্ল' মাৰিছে নেটটো এইটো আহিছে এইটো হৈছে নিফটি এইটো নিফটি 50 এইটো হৈছে নিফটি 50 আজি ক'ত গৈ আছে NSE ইণ্ডিয়া এইখন আছে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ মানে মেইন ৱেবছাইট ইয়াত গৈ পেলাই মই চালোঁ যে ইয়াত কোনটো ৱেবছাইটত কোনটো চলি আছে কিমান চলি আছে মই ইয়াৰ পৰা মই চিলেক্ট কৰি শ্বেয়াৰ কেইখন লৈ ল'লোঁ মই তোমাক ষ্টকৰ শ্বেয়াৰ কেইখন মই উলিয়াই দেখুৱাই দি আছোঁ ষ্টকৰ যিকেইখন শ্বেয়াৰ থাকে সেই মেইন মূল শ্বেয়াৰ কেইখন মই তাত ৱাচ লিষ্টত কমপ্লিট এড কৰি থৈ দিওঁ এড কৰি থৈ দিয়াৰ পিছৰখিনি মই দেখুৱাই আছোঁ মানে পিছৰখিনি মানে কি হয় তোমাৰ যিখিনি এড কৰিবলগীয়া শ্বেয়াৰখিনি আমি যিখিনি জানো যে ইয়াৰ ভলেণ্টিলিটিটো বেছি আছে আৰু ইয়াৰ কোৱালিটি ভাল আৰু এইখনে মাইনাছো দিব পাৰে হয়তো প্ৰফিটো দিব পাৰে কিন্তু প্ৰফিট কিমান মাৰ্জিন দিব পাৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আৰু তুমি লগাব কেনেকৈ পাৰিছা তোমাৰ কিবা সাইকোলজি কিমান ষ্ট্ৰং হৈছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব এইখিনি হৈছে ইণ্ডেক্স নিফটি 50 মেইন টোটেল শ্বেয়াৰ নিফটি 50 মেইন শ্বেয়াৰ কেইখন এইখন ডেডিখন এখন কিবা ডেডিখন এখন আছে তোমাৰ এখন শ্বেয়াৰ হৈছে তোমাৰ প্ৰাইচ হৈছে আজি ওপেন হৈছিলে 3835ত আৰু হাই চলিছে 4047ত এখন শ্বেয়াৰৰ দামে আজি এখনৰ 4000 টকা এইখনৰ চিপ্লাটো হৈছে চিপ্লাটো 578 তাৰপিছত ইনফ্ৰাটেল 159 তাৰপিছত ব্ৰিটেনিয়া 277 এনেকৈ চামথিং হয় ভাৰতী এয়াৰটেল আছে 484 ব্ৰিটেনিয়া মানে কোনো কথা ব্ৰিটেনিয়া বিস্কুটৰ যিটো কোম্পানী যে ব্ৰিটেনিয়া যিমান য'ত যি বনাই থাকে এইটো কোম্পানী হয় 2779 টকা এখন শ্বেয়াৰৰ দাম চিন্তা কৰা কেনেকুৱা নেছলে ইণ্ডিয়া এইটোতো গম পোৱাই নেছলে ইণ্ডিয়া 16000 টকা এখন শ্বেয়াৰৰ দাম চিন্তা কৰা এখন শ্বেয়াৰ ইমান দাম বেছি সান ফাৰ্মা চোৱা 467 এছিয়ান পেইণ্টটো গম পোৱাই চাগে এছিয়ান পেইণ্টটো আৰু বেলেগ বুজাব নালাগে 1710 টকা হিৰো মটকো এখন আছে 1785 ITC ইউনিলিভাৰ NTPC তাৰপিছত এইটো চিকম উইপ্ৰ হৈছে এইটো ছফ্টৱেৰ কোম্পানী পাৱাৰ গ্ৰেড তাৰপিছত এণ্ডানী পৰ্ট UPL টেক মহিন্দ্ৰা তাৰপিছত গ্ৰাছিম বাজাজ অটো HCL টেক HDFCটো বহুত হাইট চলি আছে 1670 বেংকৰ ভিতৰত তাৰপিছত নিফি HDFC বেংক এইটো 925ত চলি আছে তাৰপিছত আল্ট্ৰা কেমকো তাৰপিছত BPCL টাইটেনটো চোৱা 958 এইটো টাইটেনটো আগতে আছিলে 1500 নে 2000 আছিলে ৰিলায়েন্সটো 1200 কিমান হৈ গ'ল টোটেল 2500 আছিলে আগতে এইটো আগতে বুলি কৈছোঁ আগতে বুলি বেছি নহয় এই জানুৱাৰী মাহত আছিলে ইমান কমিছে মানে কটাক বেংক 1150 TCS SBN VDL জেল IOC JSW ষ্টিল তাৰপিছত আইচা মটৰ চোৱা 13000 এইটো টোটেল 25000 নে 35000 টকা আছিলে এখন শ্বেয়াৰ LT বাজাজ ফিনচাৰ্ভ মাৰুতি M&M তাৰপিছত টাটা মটৰ্ছ ONGC টাটা ষ্টিল ICI বেংক আৰু হিন্দালকো জিল এক্সিছ বেংক বাজাজ ফিনচাৰ্ভ ফাইনেন্স তাৰপিছত
ইণ্ডাচিন বেংকৰ মই সেই মাজতে এইটো যোৱা মাহৰ কথা আৰু যোৱা মাহৰ তোমাৰ খুব বেছি 12-13 তাৰিখ মানে এইখনত লগাই পেলাই মই এখন শ্বেয়াৰৰ দাম আছিলে তেতিয়া টাইমত 1500 টকা ইমানে কমিছে এইখন মানে এই ইয়াত মাজতে যিটো মানে ধৰি লোৱা যিটো ক্ৰেক হৈ গ'ল আৰু মাৰ্কেটত তেতিয়া টাইমত আৰু তাৰ দুদিনৰ আগত মই লগাইছোঁ তেতিয়া 1500 নে কিমান আছে চামথিং ইয়াৰ পৰা মই 2000 টকা কামানি কৰিছোঁ এখন শ্বেয়াৰ ইণ্ডাচিন বেংকৰ এইকেইটা হৈছে আমাৰ নিফটি 50 টপ কোম্পানী এইকেইটা কোম্পানীৰ ভিতৰত তুমি গোটেই কোম্পানীখিনি এড কৰি থোৱাৰ পিছত তুমি যেতিয়া জিৰ'ডাত আহি পেলাই তুমি গোটেই কমপ্লিট কৰি এড কৰি থলা ইয়াত মানে কি আমাৰ এইটো কথা নহয় যে কাৰোবাৰ কিবা বেলেগ ফৰ্মেলিটিছবোৰে এড কৰিম কোনোবাই বেলেগ কিবা ছিষ্টেম দি আছে সেইবোৰ ছিষ্টেম এইবোৰ চব ফেক মই এটা কথা কৈছোঁ তোমাক তুমি যিমানে যি নকোৱা মই এটা কথাই বুজি পালোঁ দুনিয়াখনত যিমানখিনি চাইছোঁ মানে ইউটিউবত হওক মই বহুত কথা শিকিলোঁ কৰিলোঁ চালোঁ কৰিলোঁ যে তেওঁলোকে মানে কি কৰে সিহঁতি একোটা মানে সেই পিছত লাৰ্ণিঙৰ কাৰণেহে সিহঁতি আচল মেইন এডটো দিয়ে বেলেগ একো কথা নাইকিয়া সিহঁতি শিকি তোমাৰ তাত গৈ পেলাই কোৰ্চ কৰা মেইন কেছটো সেইটোৱে সিহঁতে কিছুমান ছিষ্টেম বনাই দিব কিবা ফৰ্মুলা বনাই দিব সেই ফৰ্মুলাটোতে এড কৰিবা আৰু সেইটো ফৰ্মুলা তুমি ধুনীয়াকৈ যদি ক'ৰবাত এটা চিম্পল এটা ফৰ্মুলা এটা ক'ৰবাত শিকি পেলাই যদি এড কৰিলা সেইটো ফৰ্মুলাৰ ওপৰত তুমি যদি সদায় কাম কৰি থাকা সেইটোৱে তোমাক ৰজা বনাই দিব কিন্তু তুমি এইবোৰ আংগা ফাংগা মানুহবোৰৰ ইউটিউব ভিডিঅ' চালা বা বেলেগত চালা সেই সিহঁতৰ পৰা ফৰ্মুলা লৈ যে মানে কি তুমি ভাবিবা এইটো ফৰ্মুলাত কাম দিব নেকি চাবা প্ৰথম দিনা কাম দিব দুদিনা কাম নিদিয়ে 2টা 3টা 4টা 5টা লছ হৈ যাব এটা লাভ হৈ যাব এনেকুৱা নিচিনা হয় মানে প্ৰত্যেকটো ফৰ্মুলা প্ৰত্যেকৰ ছিষ্টেম বেলেগ সেইটো কাৰণে সিহঁতৰ মাথাবোৰ ইমান চাই কৰি লাগি লাভ নাই সিহঁতে অনেকটা ক'ব যে NSE ইণ্ডিয়াত গৈ পেলাই আমুকটো কৰক তামুকটো কৰক একো দৰকাৰ নাই মই খালি এটাই জানো আমাৰ যিটো নিফটি 50 টপ 50 কোম্পানীজ আছে গোটেই কোম্পানীখিনি এড কৰি থ'লোঁ এড কৰি থোৱাৰ পিছত যিটো কোম্পানীত আমাৰ চাব লাগিব যে আজি এইটো দাম চলি আছে ধৰি লোৱা ভাৰতী এয়াৰটেল তুমি ইয়াত ভালকৈ চোৱা ভাৰতী এয়াৰটেলটো মই তোমাক এটা ভালকৈ দেখুৱাই আছোঁ ইয়াত এটা বস্তু ভালকৈ চোৱা যে ভাৰতী এয়াৰটেলটো 495 চলি আছে 495 চলি আছে তলত কিমান চলিছে 1.12 চলি আছে যিটো দেখিছা 1.12 সেইটো হৈছে ভলেণ্টিলিটি যিটো ইয়াৰ গতিবেগ কিমান পাৰ্চেণ্টত চলি আছে 1% 1.06% মানে চলিছে ইয়াৰ মানে ভলেণ্টিলিটিটো বহুত কম ইয়াত তুমি ইনকাম মানে পইচা লগালে তুমি ইনকাম কৰোঁতে তোমাৰ 12 বাজি যাব তোমাৰ মানে মাথা গৰম উঠি যাব সেইটো হৈছে ভলেণ্টিলিটি মানে ইয়াৰ কোৱালিটি মানে স্পীড বেকটো বহুত কম ইয়াত পইচা লগাই কোনো লাভ নাই হ'ল তুমি ট্ৰেডিং কৰিবা যিটোত মানে তোমাক মই স্পীড মানে বৰ্তমান তোমাক স্পীড শিকোৱা কোনো প্ৰশ্ন নাহে তোমালোকক কিন্তু বৰ্তমান কথাটো হৈ গ'ল কি মই তোমাক মোৰ সাইকোলজি ফালেদি কৈছোঁ তোমাক মই ছিষ্টেমটো এনেকুৱা ছিষ্টেমত দিম যাতে তোমালোকে প্ৰথম ষ্টেপৰ পৰাই ইনকামৰ ৰাস্তাটোহে দেখা পোৱা এনেই আজে বাজে বেলেগৰ মানে লগত টক্কৰ দি বেলেগৰ ছিষ্টেমবোৰ চাই এনেই বেকাৰ টকাবোৰ বৰবাদ কৰিব নিদিওঁ তোমাৰ মূলধন যদি 2 টকাও থাকে সেই 2 টকাটোকো মই 4 টকা বনোৱা মোৰ দায়িত্ব সেইটো মোৰ দায়িত্ব আছে 2 টকাটোকো যাতে 4 টকা বনাওঁ সেইটো মোৰ দায়িত্ব মোৰ তোমাক এইটো নহয় যে 2 টকাটো 1 টকালৈ আনা 1 টকাৰ পৰা 10 টকা 0 টকা বনোৱা সেইটো মোৰ ছিষ্টেম নহয় মই ছিষ্টেমটো এইটোৱে মই বনাইছোঁ যিটো ছিষ্টেমত আমাৰ যাতে ইনকামৰ গ্ৰোথটো তোমাৰ লাগিলে ডবল হ'ব লাগিলে 1.2% বাঢ়িব কিন্তু এইটো নহয় যে একেবাৰতে মাইনাছ লাগি যাব সেইটো হ'ব নিদিওঁ সেইটো কেতিয়াও ভুলতো হয়তো হ'ব নিদিওঁ কাৰণ সেইটো আমাৰ ফালৰ পৰা ছাপোৰ্ট থাকিব আমাৰ যিটো টিম থাকিব সেই টিমৰ ফালৰ পৰা তোমালোকক চবকে ছাপোৰ্ট থাকিব আৰু সেইটো 1.31% এতিয়া যিটো চলিছে সেইটো হৈছে ভলেণ্টিলিটি আৰু ছেকেণ্ডটো হৈছে 6.20 মানে হৈছে ইয়াৰ কিমানটো প্লাছ দেখুৱাইছে দেখিছা প্লাছ 6.25 মানে 496 আছিলে নহয় এইটো মানে প্ৰথম অপেন হৈছিলে 490 সামথিং তেনেকুৱা সমানত হ'ব 490 মান হৈছিলে আৰু সি অপেন হোৱাৰ পৰা এতিয়ালৈকে 6.10 মানে 6 টকা বাঢ়িছে টোটেল মাত্ৰ 6 টকা বাঢ়িছে এতিয়া ছেকেণ্ডটো হৈছে এই মাদাৰচুমিখন চোৱা মাদাৰচুমিখনৰ ভলেণ্টিলিটি চোৱা -15.47 আছে না 35 হ'ল এতিয়া 41 হ'ল যিটো ভলেণ্টিলিটি সেইটো ভলেণ্টিলিটি স্পীডটো চোৱা ইয়াৰ ইনকামটো চোৱা ইয়াৰ মাইনাছটো কিমান তলত গৈছে চোৱা 13.00 মানে টোটেল 13 টকা তলত আহিছে ই মানে প্ৰথম 13 টকা হ'লে কিমান হ'ব 73 ইফালে তোমাৰ
71 ইফালে মানে 79 সামথিং 80 মানে কি হেৰি যোৱা ওপেন হৈছিলে তোমাৰ 84 গম পাইছা নাই 84 পৰা এতিয়া 71 84 মানে 84 মই এইটো 84 মানে তোমাৰ 12 টকা সামথিং 12 টকা 13 টকা সামথিং তেনেকুৱা হ'ব মানে এই বস্তুটো হৈছে স্পিড গতিবেগ চোৱা ইয়াত তুমি পইচা লগাইতো নিশ্চয় ভালে পাবা ন তুমি এইটো চোৱা মই কথাটো কৈছো এতিয়া এটোত ক্লিক কৰিলা মাদাৰ সুমিটো ক্লিক কৰাৰ পিছত তলত আহিলা বাই আৰু সেল আছে বাই আৰু সেল ডাইৰেক্ট কৰিবও নালাগে হা প্ৰথমে তুমি চালা ভিউ চাৰ্টত ভিউ চাৰ্ট কৰি দিয়াৰ পিছত তুমি এইটো সৰু কৰি ল'লা অলপ ইয়াত চোৱা এটা টাইম ফ্ৰেম আছে এইটো মই যেটো ক্লিক কৰিছো এইটো দেখিছানে এইটো টাইম ফ্ৰেম এটা আছে টাইম ফ্ৰেমটো মই এইটো 5 মিনিটছত কৰি থৈছো তুমি 1 ঘণ্টা 30 মিনিটতো কৰি ৰাখিবা 30 মিনিটত কৰিলে তুমি ইয়াৰ সিস্টেমটো চোৱা আজি এইখনত লগাব পাৰিলো হয় কিন্তু দেই 30 মিনিটৰ টাইম ফ্ৰেমটো চোৱা 30 মিনিটত তোমাৰ 30 মিনিটটো হৈছে তুমি হয়তো যেটো যে মই যে কৈ আছো সুইং ট্ৰেডিং যেটো হয় সুইং ট্ৰেডিংৰ কাৰণেও মানে 30 মিনিট আৰু আৱাৰ যেটো ঘণ্টাটো আছে সেই ঘণ্টাটো হৈছে মানে তোমাৰ সুইং ট্ৰেডিং আৰু তোমাৰ 1 ডে কাৰণেও ইউজ কৰিব পাৰা 1 ডে টো তোমাৰ এদিনৰ কাৰণে যেটো হয় হেতু হৈছে তোমাৰ সুইং ট্ৰেডিং বুলিয়ে কয় আৰু মানে ধলা তুমি 2 দিন 3 দিন বা এদিন 2 দিন এনেকৈ সামথিং লগাই কৰি থৈ দিব পৰা পইচা তোমাৰ যদি খৰহ এমাউন্ট থাকে এটা তোমাৰ ওপৰত ডিপেন্ড কৰিব আমি বৰ্তমান ইন্টাৰডে কৰো সেই ইন্টাৰডে কাৰণে হয়তো 15 মিনিট টাইম ফ্ৰেম 30 মিনিট টাইম ফ্ৰেম 10 মিনিট টাইম ফ্ৰেম 5 মিনিট টাইম ফ্ৰেম আৰু 1 মিনিট টাইম ফ্ৰেম এই কিটা ভিতৰত ইউজ কৰিব পৰা বেছি নহয় 30 15 আৰু 5 আৰু 1 এইকেইটা টাইম ফ্ৰেম ভিতৰত ইউজ কৰিব পৰা তুমি বৰ্তমান 15 মিনিট টাইম ফ্ৰেম ভিতৰত ইউজ কৰিব পৰা 15 মিনিট টাইম ফ্ৰেম ভিতৰত ইউজ কৰিলে দেখিবা ইন্টাৰডে কাৰণে অনলি ইন্টাৰডে ডেইলি ডে টু ডে বাই সেলিং ডে বাই কৰিব পৰা ডে সেলিংও কৰিব পৰা এটা তোমাৰ কথা তোমাৰ হেতু তুমি 15 মিনিট বা কিবা 5 মিনিটৰ টাইম ফ্ৰেম সিলেক্ট কৰি ল'ব পৰা মই বৰ্তমান হেতু তোমাৰ হেতু টাইমটো সিলেক্ট কৰিব হলেও এটা কথা দেই তোমাৰ সময় তুমি কিমান সময় ইয়াত মানে ধলা কিমান সময় হল তোমাৰ ইয়াত লাগি থাকা মাৰ্কেটত লাগি থাকা হেতু ওপৰত ডিপেন্ড কৰিহে তোমাৰ ইয়াত আকৌ টাইম ফ্ৰেমটো ইউজ কৰিব পৰা তুমি মানে কিহৰ কাৰণে কৈছো হেতুৰ কোনো ৰুল ৰেগুলেশন নাই বোলে না তুমি আজিয়ে কৰিব পৰা কাইলে কৰিব পৰা কাৰণ কি হয় মই গতিবেগটো 5 মিনিটটো কিয় লওঁ কাৰণ এটা কাৰণে লওঁ কাৰণ মোৰ মানে সিমানখিনি ধৈৰ্য কেপাসিটি হৈ গল তুমি 5 মিনিটত যিমানটো স্পিডত হেৰি হ'ব তোমাৰ মানে কি হ'ব তুমি যদি নতুন মানুহ এটা ঘপকতে গতিবেগ 5 মিনিটৰ খিনি লওক বা 5 মিনিটৰটো লয় তোমাৰ মানে কি উখাটোৱে ছুটি হৈ যাব তোমাৰ যেতিয়া তোমাৰ মাইনাসটো পইচাটো মাইনাসত লাগিব লব যেতিয়া তোমাৰ মাইনাসৰ সিগনেলবোৰ আহিব যেতিয়া তোমাৰ কিবা প্লাসৰ সিগনেলবোৰ আহিব যেতিয়া তোমাৰ ধৰবা সাপোজ কথা কৈছো তুমি 10000 টা ইনভেস্ট কৰি ৰাখিছা 10000 টো তুমি যদি বাই চান্স হেইটো ধৰলা তোমাৰ প্ৰফিটটো আহি গল তুমি 1000 টকা যদি প্ৰফিট আহিছে তুমি তোমাৰ উখা যে ছুটি হৈ যোৱা নিচিনা যাব তুমি নিজকে সাইকোলজি এনেকুৱা ষ্ট্ৰং মানে কি এনেকুৱা হৈ যাব তুমি যে কিবা হৈ যাবা কি হৈ আছে মানে এইটো বস্তু এনেকুৱা নিচা কন্ডিশন হৈ যায় আৰু সেকেন্ড কথা হ'ল কি তুমি যেতিয়া মাইনাসত লাগিলেও তেনেকুৱা লাগে মানে এনেকুৱা হ'ব তুমি এই মাইনাসত গৈছে মোৰ মূলধন গ'ল মানে এনেকুৱা অনুভৱ হ'ব মানে কি ইয়াত নন ইমোশনাল মানে এটো কোনো ইমোশনালৰ ইয়াত প্ৰশ্নই নাই এটো মাৰ্কেটৰ এটা কথা ইমোশনাল যেটো ইমোশনটো আমাৰ মানে সামাজিক পৰিয়ালৰ ক্ষেত্ৰত লাগে এই বস্তুটো আমাৰ ইয়াত কোনো প্ৰশ্নই নাই ইমোশনৰ কোনো ইয়াত কথা কামৰে নাইকিয়া ইমোশনটোৰ মানে ইয়াত ইমোশনৰ প্ৰশ্ন নাই ইমোশনটো লাগিব অনলি ফ্যামিলি ক্ষেত্ৰত ইমোশন কোনো প্ৰশ্ন নাই ইয়াত তুমি দুখ সুখ হাৰিছা গৈছা যি আছে যি নাই এই বাদতে থৈ ইমান টেনচন নাই তুমি এইটো কথাটো আই গল ইয়াত মই তোমাক কথা কৈছো মাদাৰ চুমিখনৰ মই কথাটো কলো ধৰি লোৱা তোমাক ইয়াত সিগনেল দিছে আমাৰ সিগনেলৰ পইণ্টটো কোনটো মই তোমাক দেখুৱাই আছো আমাৰ সিগনেল পইণ্টটো এইটো চোৱা আমাৰ সিগনেলৰ পইণ্টটো এইটো ৰেড কালাৰ 3টা 4টা ডাৰ্ক দেখিছা না এই ৰেড কালাৰ যেটো সিগনেলটো যেতে দিছে যে এই ৰেড কালাৰ যেটো সিগনেল দিছে এটো আমাক মানে সেলিং সিগনেল দিছে এটো এই টাইমত তুমি সামথিং দলা সেল কৰি দিলা সেল কৰি ইয়াত চোৱা সেলিং হৈছে 88 তুমি এটো 88ত সেলিং কৰিলা
সিগনেল দিলে তোমাক এইটো মই 5 মিনিট টাইম ফ্ৰেম দিছিল লগাইছোঁ কাৰণে এইটো ধৰা সিগনেল দিলে তোমাৰ হেৰি 87ত তোমাৰ আছিলে 87ত হ'লে তুমি চেল কৰি দিলা শ্বৰ্ট চেল কৰা বুলি কয় সেইটো তোমাক মই দেখুৱাই আছোঁ শ্বৰ্ট চেল এইটো চেল কৰি দিলা শ্বৰ্ট চেল কৰাৰ পিছত এইটো কিমান আহি গ'ল ধৰি লোৱা 73 ইয়াত ধৰি লোৱা তুমি মিনিমাম 400 শ্বেয়াৰ লগাইছিলা সাপোজ এটা এক্সাম্পল দিছোঁ 73 মই সাপোজ এটা এক্সাম্পল দিছোঁ 400 শ্বেয়াৰ লগাইছিলা দেই যিমানটো হওক মইতো তোমাৰ এমাউণ্টৰ ওপৰতহে ডিপেণ্ড কৰিব 83 মাইনাছ 73 10 পইণ্ট হয়নে ইনটু 400 শ্বেয়াৰ লগাইছিলা 400 শ্বেয়াৰ লগালে তোমাৰ 400 শ্বেয়াৰ লগালে তোমাৰ ইমানটো প্ৰফিট তোমাৰ সিগনেলৰ মতে তুমি অভাৰ স্মাৰ্ট দেখুৱাই লাভ নাই তুমি অভাৰ ট্ৰেডিং কৰি লাভ নাই তুমি অভাৰ সিস্টেম বনাইও লাভ নাই হয় লাভ আছে হয় লোকসান আছে তুমি ডে ট্ৰেডিং এৰি পেলাই গুচি যোৱা বাস প্ৰফিট হৈছে তুমি বহি পেলাই আৰামত বহি যোৱা সেইটো আছে মানে কি তোমাৰ সিগনেল দিছে তোমাৰ ইমানটো বা তোমাক সেলিং কৰিব সিগনেল দিছে বাস এটো গুচি আহিলা ইমানটো সেলিং কৰিলা বাস কাম ক্লিয়াৰ আকৌ বাই সিগনেলটো চোৱা এটো আছে বাই সিগনেল এটো বাই সিগনেল এটো আছে কিমান বাই সিগনেলটো কিমান আছে কিমানত দিছে 82.53 82 দিছে ধৰা দেই 82 তোমাৰ বাই সিগনেল দিছে আৰু ইয়াত আহিছে 89 এটো চোৱা মই তোমাক দেখাই আছো 82 মাইনাছ 89.7 হয়নে 7 ইনটু 4 400 শ্বেয়াৰ 28 টকা প্ৰফিট বেছি নাই চকুমুদি কাম মানে একো কথা নাই তাত বেছি ইমান প্ৰশ্ন নাহে মানে তুমি ইমান অভাৰ দৌৰি কৰি লাভ নাই মানে বিশেষকৈ বেছি নাই দৰকাৰো নাই দিয়া সিম্পল ষ্ট্ৰেটেজি আৰু মানে কি তাতে অকমান খালি মাথাটো মাৰিব লাগিব মাথাটো মাৰি পেলাই বাস ইনভেষ্ট কৰিলা চালা বোলে নাই তোমাক সিগনেল এইটোত দিছে ঠিক আছে এইটোত লগাইছা বাস কাম ক্লিয়াৰ পইচা প্ৰফিট লোৱা ওলাই গুচি আহা আৰু কোনো কথা নাই ইয়াতো আৰু সেকেন্ড কথাটো হৈছে ষ্টপ লছটো মাষ্ট বি ইম্পৰ্টেন্ট ষ্টপ লছটো কোনটো সাপোজ এটা এক্সাম্পল দিছো ধৰি লোৱা তুমি এটোত 82 বাই কৰা সিগনেলটোতে চাবা দেই বাই কৰা সিগনেলটো যেটো বাই কৰা অপচনটো সিগনেল দিছে বাই কৰা সিগনেলটো দিছে এটোটো তোমাক বাই কৰিব দিছে বাই চান্সত এটোটো তুমি বাই কৰিলা হি এটোটো নহল হি ওপৰলৈ নগল হি তললৈ আহিলে মাৰ্কেটটো বোলে তললৈ অহাৰ লগে লগে তুমি দেখিছা ই তললৈ গৈ আছে তোমাৰটো লছ হৈ গৈ থাকিব ন যিমান তললৈ যায় সিমান তোমাৰ লছ তাৰ গতিকে তুমি কি কৰিব লাগিব যদি তুমি 82 পা তুমি প্ৰফিট ৰাখা ইমানটো সিগনেল ধৰিলা তুমি 5 টকা ইয়াত 5 টকা বাহিলে মই প্ৰফিট কাটি দিম যিমান তাতকে যিমান বাহক বাহি থাকক এটো 82 পা তলত আহিলে খুব বেছি 2 টকা মই মাইনাস কৰিম মানে 400 800 টকা মানে 400 মানে 400 শ্বেয়াৰ ধৰি লৈছো সাপোজ 400 শ্বেয়াৰ যদি হয় তুমি 400 শ্বেয়াৰ যদি লগোৱা মানে 2 টকা কমিলে কিমান টকা হ'ব 4 দুগুণাত 800 টকা লছ হলে এৰি দিম আৰু ইফালে 5 টকা 5 4 গুণ 20 মানে 2000 টকা প্ৰফিট হলে মই এৰি দিম আৰু ইফালে লছ হলে 800 টকা লছ হলে মই এৰি দিম বাস তোমাৰ টাৰ্গেট হল হেতু কয় ষ্টপ লছ আৰু এটো হৈছে তোমাৰ টাৰ্গেট এটো কয় ষ্টপ লছ এটো হৈছে টাৰ্গেট তুমি বাই কৰা পজিশনৰ পা ওপৰলৈ যদি টাৰ্গেট আৰু যেটো ওপৰত তুমি প্ৰফিটটো উঠাব গৈ আছা হেতু হৈছে টাৰ্গেট আৰু যেটো ফলে তোমাৰ লছ হ'ব হেতু হৈছে ষ্টপ লছ হেতু ষ্টপ লছটো তুমি লগাবই লাগে এটো মাষ্ট বি একদম ইম্পৰ্টেন্ট ষ্টপ লছ নহলে তুমি কোনো ট্ৰেড কৰি লাভ নাই কাৰণ কি কৈছো ধৰিলা তুমি সাপোজ এটা কথা কৈছো তুমি ধৰিলা 5টা ট্ৰেড কৰিলা 5টা ট্ৰেডৰ ভিতৰত 3টা ট্ৰেডত তোমাৰ সাপোজ এটা এক্সাম্পল দিছো 3টা ট্ৰেডত তোমাৰ লছ হল 2টা ট্ৰেডতহে প্ৰফিট হল যদি তুমি 2টা ট্ৰেডতে বোলে নাই 2টা ট্ৰেডত লছ হল বোলে নাই তুমি ষ্টপ লছটো যদি ৰিস্ক এন্ড ৰেশিও যেটো ৰিস্ক এন্ড ৰেশিও কথা কলো ৰিস্ক এন্ড ৰেশিওটো যদি ইউজ নকৰি পেলা তুমি ডাইৰেক্ট দলা যিকোনোকে ডাইৰেক্ট লছ হৈ আছে তুমি তাতে চাই বোলে 2000 টকা কাটি দিছা হিটোটো বোলে 2000 টকা কাটিছা হিটো বোলে 2000 টকা কাটিছা তিনটা লছত তোমাৰ 6000 টকা গৈ আছে হিটোত বোলে 2000 কে 6000 কে 4000 টকা প্ৰফিট খাই থৈ দিছা তাৰ মানে কিমান হল তোমাৰ আলটিমেটলি তোমাৰ পা লসে হৈ আছে না ইনডাইৰেক্টলি যদি তোমাৰ 5টা ট্ৰেড কৰিলা তাৰ ভিতৰত যদি তুমি টাৰ্গেট বনাই ল'ব লাগিব যে মই 800 কে
মই 800কেহে লছ কৰিম কৰিলে, লাভ কৰিলে আকৌ 2000কে কৰিম। ছাপ'জ তুমি ধৰি ল'লা তে 800কে লছ কৰি 8 2 হ'ল 8 2 2400 আৰু 2000কে ইফালে তুমি দুটা ট্ৰেডে পালা, দুটা ট্ৰেডতে প্ৰফিট উঠলা যেনিবা, দুটা ট্ৰেডত প্ৰফিট হ'লে 2000 4000 টকা। ইফালে 2400 ইফালে তোমাৰ 4000 মাইনাছ কৰি দিয়া, তোমাৰ খুব বেছি 1500 টকা প্ৰফিট আছে 5টা ট্ৰেডত। তেনেকুৱা চিষ্টেমত এক্সাম্পল থাকিব, সেইটো চিষ্টেমত হয়। আৰু বাই আৰু চেল কৰিব হ'লে এইটো আছে বাই কৰিবলৈ। বাই মানে কোনটো কৈছোঁ, এতিয়া ধৰি লওক তোমাৰ এতিয়া আজি যিটো পজিশ্যন দেখুৱাইছে ভাৰতীয় আমি মাদাৰচুমি চাই আছিলোঁ ন, মাদাৰচুমিটো আজি পজিশ্যনটো দিছে এইটো চোৱা, যিটো যে তোমাৰ মই দেখুৱাইছোঁ আজি এইটো চেল কৰিব লাগিব বুলি যে কৈছোঁ, এইটো এছ যে আছে এইটোক কয় শ্বৰ্ট চেল বুলি কয়, শ্বৰ্ট চেলিং। শ্বৰ্ট চেলিংটো এনেকুৱা হয় যিটো তুমি আজি চেলিং কৰিব পাৰা, তাৰপিছত বাই কৰিলে তোমাৰ এক্সিকিউট হৈ যাব। আৰু বাই কৰিবা কোনটোক কৈছোঁ, বাই কৰাটো কোনটো কয়, যিটো ওপৰলৈ গ'লে বাই আৰু তললৈ আহিলে চেলিং, শ্বৰ্ট চেলিং, সেইটো যে ছিষ্টেম। মানে ইয়াত তোমাৰ এতিয়া চোৱা এইটো বাই কৰিব দিছে হয়, এইটো বাই কৰাটো চোৱা, এইটো বাই কৰাটো দিছে ন, এইটো বাই কৰিলে ওপৰলৈ কৰা বাই এই বিটোত আছে দেখিছা, আৰু চুকত বিটো থকাটো চোৱা। আৰু ছেকেণ্ডটো আছে শ্বৰ্ট চেলিং, যিটো এইটো ছিগনেল দিছে যে শ্বৰ্ট চেলিং কৰিব দিছে, এইটোক কয় শ্বৰ্ট চেলিং বুলি কয়। এইটো হৈছে চেলিং কৰিবলৈ কাৰণে, চেল কৰিলে যিমান চেলিং হ'ব যিমান কমিব তোমাৰ সিমান প্ৰফিট হ'ব। দুটা ছিষ্টেম, মানে তুমি তাতো তললৈ নামিলেও প্ৰফিট উঠাব পাৰা, ওপৰলৈ নামিলেও উঠিলেও তুমি প্ৰফিট হ'ব পাৰা, তোমাৰ কথা। মানে তুমি তোমাৰ এই চাইক'লজি কিমান ষ্ট্ৰং সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। তুমি বাকী বেলেগ কথা বাদ দিয়া, তোমাৰ চাইক'লজিৰ ওপৰত ডিপেণ্ড কৰিব, তুমি শিক্ষা কিমানখিনি ল'ব পাৰিলা সেইটোৰ ওপৰত ডিপেণ্ড কৰিব, বেলেগ একো নাইকিয়া, সেইটোৱে প্ৰশ্নটো। এতিয়া ঠিক তেনেদৰে এতিয়া তুমি ধৰি লোৱা বাই কৰিলা, এটা কোৱাণ্টিটি বাই কৰিলা, এতিয়া টাইমটো অলপ বেলেগ হৈ গ'ল, সেইটো কাৰণে এতিয়া নালাগে, মই তোমাক এইটো নেক্সট টাইমত শিকাই দিম, নেক্সট টাইমত দেখুৱাই দিম, নেক্সট টাইমত এটা বস্তু চিষ্টেম বনাই পেলাই দেখুৱাই দিম মই। এইটো বাই কৰিব হ'লে তুমি ধৰি লোৱা এটা কুৱাণ্টিটি ইয়াত থাকিলে, কুৱাণ্টিটিটো যেনিবা 5টা কুৱাণ্টিটি বাই কৰিলা, এইবোৰ চব একে থাকিলে, বাছ এইটো বাই কৰি দিলা, কাম ক্লিয়াৰ। চেলিং কৰিব হ'লে ডাইৰেক্ট চেলিং কৰি দিলা, চেলিং কৰিব হ'লে ইয়াত পজিশ্যনত গ'লা, পজিশ্যন ইয়াত আহি যোৱাৰ পিছত ডাইৰেক্ট পজিশ্যনৰ পৰা চেলিং কৰি দিলা, কাম ক্লিয়াৰ। সেইটো চিষ্টেমটো তুমি ডাইৰেক্ট দেখাবা, সেইটো মই তোমাক দেখুৱাই দি আছোঁ। কিন্তু সেইটো হৈছে চিষ্টেম, মানে চিষ্টেমবোৰ ইয়াত ধৰি লওক অকণ এটা এলা পেচা বস্তুৱে নহয়, ইয়াত মানে কি তুমি এইখিনি বস্তু চব চিম্পুলে পাবা, সামান্য পাবা, একো নাইকিয়া। ইয়াতো বহুত কিছুমান আছে তোমাৰ ইনকাম কৰা ৰাস্তা, ইয়াতো বহুত কিছুমান বস্তু আছে চিম্পুল সামান্য বস্তু, এইবোৰত তোমাৰ বহুত মাথাটো কাটি থৈ দিব, তোমাৰ ইনকাম কৰা পৰ্যায়বোৰ চব কাটি থৈ দিব। কিন্তু কিছুমান বস্তুৱে চবটো ক্ষেত্ৰত মানে ধৰি লোৱা আমি ফ্ৰী যিটো শিকিব যাওঁ সেইবোৰত ধৰি লোৱা এনেকুৱা হয় তোমাৰ এইবোৰ বস্তু মেইন ফেক্টবোৰ যে এই অকণমানতে যে সোমাই আছে সেই বস্তুবোৰ কোনো কাকো নেদেখুৱায়। ইয়াত বহুত কথা আছে, সেইটো কাৰণে নিজে চাই ল'ব লাগিব, নিজে চাই চিতি কাম কৰিব লাগিব, মুঠতে সেইটোৱে কথা। বাছ তুমি এইকেইটা বস্তু ভালকৈ জানি লোৱা, বাকীখিনি কি হৈ আছে বাকীখিনি চাই ল'ম বাৰু।